নমস্কাৰ বিদ্যা কোচিং কিতাপৰ ইংলিছ গ্ৰামাৰ ফাউণ্ডেশ্যন ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। ঠিক আছে, মই কমেণ্টবোৰ বৰ বিশেষ নাচাম। ঠিক আছে, তো আমি আৰম্ভ কৰিব পাৰোঁ। অডিঅ' ভিডিঅ' ক্লিয়াৰ আছে, ফ্ৰেমত ধুনীয়াকৈ পাই আছে। যদি এবাৰ য়েছ দি দিয়ক আমি আৰম্ভ কৰিবলৈ সুবিধা হ'ব। ঠিক আছে, অ'কে। তো কি আৰম্ভ কৰিব গৈ আছোঁ আমি, আৰু আমি সকলো জানো যে গুৱাহাটী হাইকোৰ্টত যে AA এক্সাম হৈ আছে। ঠিক আছে, তো গুৱাহাটী হাইকোৰ্টত কি আছে, আমাৰ পোষ্ট ওলাইছে। ঠিক আছে, তাৰ কাৰণে মই এটা ভিডিঅ' বনাম আজি সন্ধিয়ালৈকে যে কেনেকুৱা ধৰণৰ চিলেবাছ আছে, কি নাই, কি পঢ়িব লাগিব, তো গোটেইখিনি দি দিম। তো এই পৰীক্ষাটোৰ কাৰণেও আমাৰ এই ক্লাছটো কি হ'ব, ইম্পৰ্টেণ্ট হ'ব। ঠিক আছে, অ'কে 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 ঠিক আছে, অ'কে চোৱাচোন এতিয়া। ঠিক আছে, অ'কে। তো আমি কি চাব লাগিব যে আমি ফাউণ্ডেশ্যন ক্লাছ চাই আছোঁ, যে আমাৰ এইটো ছেকেণ্ডটো ক্লাছ হয় ফাউণ্ডেশ্যনৰ, আৰু এইখিনি ক্লাছ আমাৰ গুৱাহাটী পৰীক্ষালৈ মানে গুৱাহাটী হাইকোৰ্টৰ এক্সামৰ কাৰণেও ইম্পৰ্টেণ্ট হৈ যাব। ঠিক আছে, তো আৰম্ভ কৰিছোঁ আমি। লাষ্ট ক্লাছত আমি ক'ত এৰিছিলোঁ, লাষ্ট ক্লাছত আমি অলপ চাইছিলোঁ। মই গোটেই PDF খিনি এটা কৰি ৰাখিম। ঠিক আছে, তো গোটেইখিনি ক্লাছৰ PDF খিনি মই এটা কৰি ৰাখিম, যাতে আপোনালোকৰ একো খেলি মেলি নহয়। ঠিক আছে, তো ৰীতা ইট মেংগোজ আমি চালোঁ। ইয়াত আমি কি চালোঁ, আমি ইয়াত নাউন চালোঁ। আমি নাউন ইয়াত আমি কালেক্টিভ নাউন কাক কয় সেইখিনি চালোঁ। ইয়াত আমি কি চালোঁ, আৰু গোটেই ভাগখিনি আমি চালোঁ। ঠিক আছে, তো ক'ত শ্বৰ্টকাটত আৰ্টিকল বহিব, ক'ত নবহে চালোঁ। ইউজ অফ হু এণ্ড দেয়াৰ চালোঁ। ঠিক আছে, তো এছ লাগি থাকিলেই যে এই তোমাৰ কি নহয়, এই তোমাৰ প্লুৰেল নহয়, আমি সেই বিষয়ে গম পালোঁ। নাউন কি হয় জানিলোঁ, তোমাৰ নাউন কি হ'ব পাৰে সেইখিনিও জানিলোঁ। কমন নাউন কাক কয়, প্ৰপাৰ নাউন কাক কয়, কাউণ্টেবল নাউন, আনকাউণ্টেবল নাউন, কালেক্টিভ নাউন, এবষ্ট্ৰেক্ট নাউন আমি চাবলৈ আছে। ঠিক আছে, তো আমি লাষ্ট ক্লাছলৈকে আমি আনকাউণ্টেবল নাউনলৈকে চাই ৰাখিছোঁ। ঠিক আছে, তো আজিৰ পৰা আছে আমাৰ কালেক্টিভ নাউন কাক কয়, এবষ্ট্ৰেক্ট নাউন কাক কয়, সেইখিনি চাবলৈ আছে। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আমি চাইছিলোঁ যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আমি সেইখিনি চালোঁ। অ'কে, তো আজি কি চাবলৈ আছে, আমি নাউনৰ চাই থোৱা আছে ছাৰ। নাউনৰ আমি প্ৰপাৰ নাউন চালোঁ, আমি কমন নাউন চালোঁ আমি। ঠিক আছে, তো আমি আজি চাবলৈ আছে আমাৰ কালেক্টিভ নাউন কাক কয়, আমি তাৰ পৰা চাবলৈ আছে। ঠিক আছে, তো এইখিনি আমাৰ কালি হৈ গৈছিলে। ঠিক আছে, তো কাউণ্টেবল আনকাউণ্টেবল কাক ক'ম, যিবোৰ আমি ছাৰ হিচাপ কৰিবলগীয়া নহয়, যেনেকৈ ৱাটাৰ হৈ গ'ল, লাভ হৈ গ'ল, এইবিলাক কি হয়, হিচাপ কৰিব নলগীয়া বা তাক আমি হিচাপ কৰিব নোৱাৰোঁ। ঠিক আছে, তো প্ৰপাৰ নাউনলৈকে হৈ গৈছিলে। স্পেচিফিক নেম থাকিব, নাম থাকিলে হৈ গ'ল তোমাৰ জেগা বা প্লেচটো হৈ গ'ল তোমাৰ কি কমন নাউন, প্লেচ কমন নাউন হৈ গ'ল। আৰু তোমাৰ প্লেচটো যদি নামাকৰণ কৰি দিয়া যায় তাক আমি কি বুলি কওঁ, প্ৰপাৰ নাউন বুলি কওঁ। কাউণ্টেবল নাউন কি হ'ব, যিটো আমি হিচাপ কৰিব পাৰোঁ তাক কাউণ্টেবল নাউন বুলি কওঁ। তো প্ৰনাউন আমি পোৱাগৈ নাযায়, মানে প্ৰনাউনলৈ সময় লাগিব। তো প্ৰনাউনলৈ পাবলৈ আমি সময় লাগিব, তাৰ আগত আমাৰ বহুতখিনি চাবলগীয়া আছে। ঠিক আছে, তো কালেক্টিভ নাউন কাক কয় আমি গম পাব লাগিব। তো কালেক্টিভ নাউন কি হয়, ইজ এ ৱৰ্ড হয়, এটা ৱৰ্ড হয় জানো ছাৰ, ৰেফাৰ কৰিব, কি বুজাব, গ্ৰুপ অফ পিপুল, এই গ্ৰুপ অফ পিপুলক কি বুজাব লাগিব। তো কালেক্টিভ নাউনতো বহুতখিনি আমাৰ প্ৰব্লেমছ থাকে, আৰু এই কালেক্টিভ নাউনক দি পেলাই মানে আমাৰ বহুতখিনি কুৱেশ্যনছ অহা দেখা যায়। তোমাৰ এনিমেলৰ গ্ৰুপক আমি কি বুলি কওঁ, নাম থাকে। তো ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনৰ দৰে অকণমান একে হৈ যাবগৈ চাবা। তো থিংছ এজ এ ছিংগল ইউনিট, তো একেলগে তোমাৰ কেইবাটাও বস্তু যদি একেলগে বুজাব লাগে। মই লাষ্ট ক্লাছত কৈছিলোঁ যে গাৰ্ল আমি গম পাওঁ যে গাৰ্ল মানে ছোৱালী। ঠিক আছে, গাৰ্ল মানে ছোৱালী। তো গ্ৰুপ অফ গাৰ্ল, গ্ৰুপ অফ বিউটিফুল গাৰ্লক কি কোৱা হয়, গ্ৰুপ অফ গাৰ্লক আমি কি কৈছিলোঁ, চ' গ্ৰুপ অফ গাৰ্লক আপুনি কৈছিলে যে বেবী। তো বেবী, তো আমি সেইকাৰণে বেলেগকৈ নাম নলওঁ। ঠিক আছে, তো লায়ন আমাৰতো পৰীক্ষাত আহে যে ছাৰ গ্ৰুপ অফ লায়ন, তো দিয়া থাকিব এ গ্ৰুপ অফ লায়ন। তাৰপৰা আমাক এনেকৈ স্পেচ দিব, আৰু অপশ্যন আমাক 4টা দিব। এটা দিব আমাৰ স্কুল দিব, এটা দিব আমাৰ স্কুল, বি দিলে আমাৰ পেক, চি দিলে আমাৰ ফ্লিট, আৰু ডি দি দিব তোমাৰ কি প্ৰাইড, দি দিলে প্ৰাইড। তো ইয়াৰ পৰা তুমি এটা বাছি উলিয়াই পেলাই এই খালী জেগাটো কমপ্লিট কৰিব লাগিব। এই ধৰণৰ কুৱেশ্যনছ আমাৰ আহে, যাক আমি কৰিবলৈ অলপ দিগদাৰ পাওঁ। ঠিক আছে, তো এই ধৰণৰ গোটেই চাৰ্ট এখন মই দি দিম, গোটেই PDF থাকিব, চিন্তা কৰাৰ কোনো কাৰণ নাই। অ'কে, তো এই গ্ৰুপ অফ লায়নক কি বুলি ক'ম, এই গ্ৰুপ অফ লায়নক কি বুলি কোৱা যাব, প্ৰাইড বুলি কোৱা যাব। তুমি ইয়াৰ পৰা শুদ্ধ অপশ্যনটো বাছি উলিয়াই লিখিব পাৰিব লাগিব যে প্ৰাইড। ঠিক আছে, তো এইবিলাক কি হয়, কালেক্টিভ নাউন। তো কালেক্টিভ নাউনৰ ফেমিলিৰ লগতো লিখিব পাৰি, যেনে টিম হৈ গ'ল, এ টিম অফ প্লেয়াৰ। মই দেখাম যে কুৱেশ্যনছ কেনেকৈ ৰাইজ হয়। ক্ৰাউড, ঠিক আছে, ফেমিলি, গ্ৰুপ, ক্ৰিউ মানে কি চাই, জাহাজত তোমাক কি শ্বিপ বুলি কয়। তো তোমাৰ এখন জাহাজ শ্বিপ বুলি কয়, এই তোমাৰ প্লুৰেল কি হ'ব, ক্ৰিউ হ'ব। ঠিক আছে, তো ক্ৰিউবিলাক তোমাৰ কি হয়, গ্ৰুপ অফ পিপল বুলি কোৱা। ঠিক আছে, এইখিনি চামগে আমি কাক ক্ৰিউ বুলি কয়। তো হাৰ্ড মানে তোমাৰ কি কেটেলৰ হাৰ্ড ইউজ কৰা হয়, ফ্লক বাৰ্ডৰ লগত ইউজ কৰা হয়, স্কুল ফিছৰ লগত ইউজ কৰা হয়। এইটো আমাৰ কোনোবা এটা ADR এক্সামত অহা নিচিনা লাগিছে মোৰ, স্কুল অফ ফিছ ক'ৰবাত আহিছে নেকি এটা এক্সামত, মোক কমেণ্ট দিব যে কোনটো এক্সামত আহিছিলে। ওলফছক পেক বুলি কোৱা হয়। ঠিক আছে, তো গ্ৰেপছ আঙুৰক তোমাৰ বাঞ্চ বুলি কোৱা হয়, তোমাৰ বুকক কি বুলি কয়, তোমাৰ কালেকশ্যন বুলি কোৱা হয়। ঠিক আছে, অ'কে, তো ফ্লিট শ্বিপছক তোমাৰ ফ্লিট বুলি কোৱা হয়। অ'কে, তো এইখিনি আমি চাব গৈ আছোঁ। তো এটা কুৱেশ্যনছ আহি গৈছে আমাৰ এইখিনিতে। এই কুৱেশ্যনটো হ'ল যে a team of players is playing football. A team of players are playing football. A team of players is playing football. কোনটো কুৱেশ্যন কাৰেক্ট হ'ব মোক কমেণ্টত লাগে।
টাইম 10 সেকেন্ড লৈ পেলাই আপুনি মোক কমেন্ট দিয়ক যে কোনটো কোৱেশ্চনছ কাৰেক্ট হ'ব এ টিম অফ প্লেয়াৰ ইজ প্লেইং ফুটবল কি হ'ব এ টিম অফ প্লেয়াৰ্স অপশন সি yes সি কিছুমানে কৈছে বি Mayurakshi river flows through which Indian state GS of question ইয়াত কি সুধিছা তুমি GS of question ইয়াত কি সুধি আছা তুমি GS of তোমাৰ আনসাৰ হ'ব ঝাৰখণ্ড হ'ব এতিয়া মই ক'ব নালাগিছিল কিন্তু কৈ দিছো কম পাছত পাতিম এটো বিষয় ঠিক আছে ওকে তো এতিয়া তুমি চোৱা ইয়াত কিছুমানে কৈছে বি তেওঁলোকে ভাবিছে যে স্যাৰ প্লেয়াৰ্স লাগি আছে প্লেয়াৰ্স আছে কাৰণে বি হ'ব কাৰণ আপুনি কৈছিলে যে সাবজেক্ট যদি কি হয় সাবজেক্ট যদি প্লুৰাল হয় ভার্ব কি হ'ব ইয়াত ভার্ব কি হ'ব ভার্ব অলসো উইল বি প্লুৰাল ঠিক আছে তো আপুনি ভাবিলে যে প্লেয়াৰ্স তো সাবজেক্ট হৈ আছে তো অফৰ পাছত কেনেবাকে সাবজেক্ট বহিব পাৰে নে অফৰ পাছত কেনেবাকে সাবজেক্ট আহিব পাৰে নে ঠিক আছে মানে মই কালি কৈছিলো যে অফৰ পাছতো কেতিয়া কি নহয় সাবজেক্ট নহয় তো মানে অফৰ আগৰটো সাবজেক্ট আ টিম সিঙ্গুলাৰ ফৰ্মত আছে হেতু মন দিয়ক এ টিম আছে তো এ টিম মই কৈছিলো যে ব্ল্যাক কালেক্টিভ নাউন হয় টিম কালেক্টিভ নাউন তো এই কালেক্টিভ নাউন মানে এটা ইউনিট হিচাপে ইউজ কৰিম এ আছে তো এটা বুজাই আছে তো এ টিম অফ প্লেয়াৰ্স তো প্লেয়াৰ্স থাকিলে জি থাকক আমি গম পাওঁ যে অফৰ পাছতো কেতিয়াও সাবজেক্ট হ'বই নোৱাৰে ঠিক আছে তো ইয়া আগতে হ'ব কি সাবজেক্ট তো সাবজেক্ট যদি সিঙ্গুলাৰ ভার্ব সিঙ্গুলাৰ হ'ব লাগিব তাৰ মানে আর সাবজেক্ট নহব ঠিক আছে এ টিম অফ প্লেয়াৰ কেনেকৈ হ'ব যদি মানে যদি তোমাৰ প্লুৰাল হ'ব লাগিব প্লেয়াৰ্স হয়নে তো প্লেয়াৰ্স হ'ব লাগিব তো এটো ভুল হ'ব ইয়াত আৰু ভুল হ'ব তো ইয়াৰ কাৰণে শুদ্ধ আনসাৰ হ'ব সি টু কিয় এ টিম অফ প্লেয়াৰ্স ইজ প্লেইং ফুটবল সো ইজ কিয় আহিলে ইয়াত ইজ আহিলে সাবজেক্টৰ কাৰণে এ টিম আছে এটা টিম এটা তুমি সিঙ্গুলাৰ বুলি ল'ব লাগিব তো এইবিলাকে তোমাৰ কনফিউজন আনিব পাৰে তো সেইকাৰণে বি কেয়াৰফুল ঠিক আছে তো এ টিম অফ প্লেয়াৰ্স ইজ প্লেইং ফুটবল তো এটা টিম হ'ব প্লেয়াৰ্সৰ তো এটা টিম অফ প্লেয়াৰ্স তাৰ মানে এটা গ্ৰুপ হ'ব যাক আমি সিঙ্গুলাৰ বুলি ধৰিব লাগিব ইয়াত তোমাৰ কি থাকিব এটা টিম থাকিব তো গোটেইখিনি আমি একেলগে এটা ইউনিট বুলি ধৰিম আৰু ই এটা কি হ'ব সিঙ্গুলাৰ হ'ব সিঙ্গুলাৰ হ'ব ঠিক আছে তো এটো কি হ'ব স্যাৰ সিঙ্গুলাৰ হ'ব ডান হে সিঙ্গুলাৰ গম পাই গলো এটো সিঙ্গুলাৰ হ'ব তাৰ কাৰণে আমি কি লম ইয়াত এ টিম অফ প্লেয়াৰ্স ইজ প্লেইং ফুটবল ঠিক আছে ওকে টু টিম অফ প্লেয়াৰ যদি থাকে কি হ'ব স্যাৰ টু টিম অফ প্লেয়াৰ্স তো টু টিম অফ প্লেয়াৰ্স যদি থাকে ইয়াত তোমাৰ সোৱা সাবজেক্ট ইয়াত হৈ গল প্লুৰাল ইয়াত সাবজেক্ট আছে প্লুৰাল সিঙ্গুলাৰ হ'ব পাৰিবনে কোনো কাৰণে সিঙ্গুলাৰ নহব তো ইয়াত আর হ'ব টু টিম অফ প্লেয়াৰ্স আৰ প্লেইং ফুটবল কিয় কাৰণ ইয়াত কি আছে স্যাৰ ইয়াত সাবজেক্ট প্লুৰাল আছে আৰু সাবজেক্টৰ পাছত তোমাৰ কি হয় অবজেক্ট থাকে তো তোমাৰ সাবজেক্টৰ পাছত তোমাৰ কি ভাব লাগিব তো ভাব কি হ'ব লাগিব টু টিম অফ প্লেয়াৰ্স আৰ প্লেইং ফুটবল যদি এ টিম থাকিলেহেঁতেন তেতিয়া ইজ হল হেতেন কাৰণ হেতু সিঙ্গুলাৰ হয় আৰু এটো প্লুৰাল হয় সাবজেক্ট প্লুৰাল ভাব অলসো উইল বি প্লুৰাল দেন হে ওকে নেক্সট কোৱেশ্চন সো এ ফ্লক অফ শিপস ইজ গ্ৰেজিং ইন দা ফিল্ড তো শিপস সোৱা তো হেতু আছিল শিপ মানে আছিল স্যাৰ গাড়ী তাৰ মানে তোমাৰ জাহাজ হয় না তো শিপ আছিলে তো ইয়াত এটো নহয় ইয়াত স্যাৰ শিপ তো কিছুমান এনেকুৱা বস্তু আছে যাক তুমি কেতিয়াও প্লুৰাল এস বাই এস লগাই বনাব নোৱাৰা ঠিক আছে তো তুমি কিছুমান নাউনক তুমি কেতিয়াও এস বাই এস লগাই বনাব নোৱাৰা তো ফ্লক অফ শিপ আমি ইয়াত গ্ৰুপ লিখিব নোৱাৰো কাৰণ জানো আমি কালেক্টিভ ওয়ার্ড হয় আৰু ফ্লক ওয়ার্ডটো ইয়াত কি বুজাব শিপৰ তোমাৰ গ্ৰুপক ফ্লক বুজাব ঠিক আছে তো শিপ মানে কি ভেৰা ছাগলী ওকে তো ই অলৰেডি তোমাৰ কি হৈ গ'ল এই প্লুৰাল বনালেই এ ফ্লক অফ শিপ বনালে প্লুৰাল হয়নে তো ফ্লক অফ শিপ আৰু শিপ কেতিয়াও তোমাৰ শিপস নহয় যেনেকৈ তোমাৰ ফিশ কেতিয়াও ফিশেছ নহয় ঠিক আছে তো কিছুমান ওয়ার্ড থাকে যে তোমাৰ পুলিচ হৈ গ'ল তোমাৰ শিপ হৈ গ'ল তো এইবিলাক শব্দ ঠিক আছে তোমাৰ ফাৰ্নিচাৰ হৈ গ'ল তো এইখিনি আমি চামগে কেনে কি হ'ব ঠিক আছে তো ফ্লক অফ শিপ তো শিপস নহব তো শিপ লোৱাৰ কাৰণে তো কেনসেল হৈ গ'ল ঠিক আছে এ ফ্লক অফ শিপ এটো অলৰেডি সিঙ্গুলাৰ হয় ইয়াত প্লুৰাল ভাব নাহিব ঠিক আছে এ ফ্লক অফ শিপ ইজ গ্ৰেজিং তো অপশন নাম্বাৰ সি উইল বি কাৰেক্ট ফৰ দিস কোৱেশ্চন এ হাৰ্ড অফ ডিয়াৰ্স আহিব না নাহিব স্যাৰ এ হাৰ্ড অফ ডিয়াৰ ইজ ৰানিং তো কি হ'ব ইয়াৰ কাৰণে অপশন নাম্বাৰ ডি কাৰেক্ট হ'ব মানে ফার্স্ট টু কাৰণে কি হ'ব অপশন নাম্বাৰ সি কাৰেক্ট হ'ব এ ফ্লক অফ শিপ ইজ গ্ৰেজিং ঠিক আছে তো কি হ'ব এ ফ্লক অফ শিপস ইজ গ্ৰেজিং শিপ ইজ গ্ৰেজিং এই কোৱেশ্চনটো কাৰণে এটো কাৰেক্ট হৈ গ'ল আৰু ইয়াৰ কাৰণে কি হ'ব এ হাৰ্ড অফ ডিয়াৰ ইজ ৰানিং তো ইয়াৰ কাৰণে তোমাৰ এটো কি হ'ব ইয়াৰ কাৰণে এটো কাৰেক্ট হ'ব ঠিক আছে তো এই দুইটা কাৰণে তোমাৰ কি হ'ব এই দুইটা ডিফাৰেন্ট সেন্টেন্স কারেক্ট হবো কারণ আমি গম পালো যে ফ্লক অফ শিপস নহয় কেতিয়াও আৰু শিপস আমি মানে লগাব দৰকাৰ নাই ঠিক আছে এ হাৰ্ড অফ ডিয়াৰ ইজ ৰানিং তো ই অলৰেডি এটা গ্ৰুপক বুজালে আৰু ইজ হ'ব সেই কাৰণে ঠিক আছে ওকে জানে ওকে
নেক্সট কুৱেশ্যন চোৱা নেক্সট কুৱেশ্যন এনে কিছুমান শব্দ আছে তুমি যিবিলাক চোৱা তুমি কেতিয়াও তোমাৰ এটা প্লুৰেল কৰিব দৰকাৰ নাই তো অলৰেডি প্লুৰেল থাকে ঠিক আছে যেন তোমাৰ এইবিলাক হৈ গ'ল ডিয়াৰ হৈ গ'ল শ্বিপ হৈ গ'ল ফিছ হৈ গ'ল বিছন হৈ গ'ল বাফেলো হৈ গ'ল তোমাৰ এইখিনি চাম আমি গোটেইখিনি এক্সাম্পল দিয়া আছে তো কিছুমান ৱৰ্ড এইখিনি তুমি মনত ৰাখি লোৱা যে এইবিলাকৰ লগত কেতিয়াও তুমি কি নালাগে এছ বাই এছ লগাই পেলাই তুমি ইয়াৰ প্লুৰেল কৰাৰ কোনো দৰকাৰ নাই তো এ টিম অফ প্লেয়াৰ্ছ আৰ প্লেইং ফুটবল এইটো আমি চালোঁ নেকি চালোঁ হয়নে অ'কে এইটো আমাৰ হৈ গৈছিলে তো নেক্সট আমাৰ কি আছে অ'কে নেক্সট আমি আছে কি কালেক্টিভ নাউনৰ কিছুমান আৰু কিছুমান এনে ধৰণৰ এক্সাম্পল আছে ধৰি লোৱা অ'কে তুমি তাক মানে কি প্লুৰেল কৰিব নালাগে সি অলৰেডি প্লুৰেল হয় সি কি হয় তোমাৰ অলৰেডি প্লুৰেল হয় যেনে তোমাৰ চিনেৰী চিনেৰী কেনেকৈ প্লুৰেল অ'কে তাৰ কাৰণে তোমাক এক্সাম্পল দিব লাগিব তুমি এটা চিনেৰী আঁকা তোমাক ক'লে তুমি চিনেৰী আঁকা তুমি আঁকিলা এনেকৈ দিলা আৰু এনেকৈ লগাই দিলা ছাৰ চিনেৰী হৈ গ'ল হ'বনে নহ'ব কোনো কাৰণেতো কি নহয় ছাৰ চিনেৰী নহয় তো ইয়াক মই মুচি দিলোঁ এইটো বোলে চিনেৰী নহয় তুমি ক'লা যে এইটো চিনেৰী নহয় সেইকাৰণে মই ইয়াক ৰাফ কৰি দিলোঁ মই অলপ দেৰি ওপৰত গৈ পেলাই এনেকৈ চৰাই আঁকি দিলোঁ কেইটামান ছাৰ এইটো চিনেৰী হয়নে নহয় এইটো চিনেৰী নহয় অ'কে মই এখন ৰিভাৰ এখন এনেকৈ ফ্ল' কৰাই দিলোঁ এনেকৈ ৰিভাৰ ফ্ল' হৈছে ছাৰ চিনেৰী হ'ল নে নহ'ল চিনেৰী কাক কয় তেতিয়াহ'লে তাৰমানে এই গোটেইখিনি বস্তু একেলগে থাকিলে চিনেৰী বুলি কয় আচ্ছা তাৰমানে চান আছে তোমাৰ পানী বৈ আছে ঘৰ আছে গছ আছে চৰাই উৰি আছে তো এই গোটেইখিনিক একেলগে যেতিয়ালৈকে আমি ড্ৰ নকৰিম তেতিয়ালৈকে তোমাৰ কি নহ'ব এই চিনেৰী নহ'ব তাৰমানে এতিয়া এটা চিনেৰী হ'ল তো চিনেৰী মানে এই গোটেইখিনি বস্তু অলৰেডি ইনক্লুডেড আছে তাৰমানে চিনেৰী এটা প্লুৰেল অলৰেডি এটা প্লুৰেল শব্দ হয় জুৱেলাৰী তোমাক যদি মই কওঁ জুৱেলাৰী লাগিছিলে তো জুৱেলাৰী মই যদি কওঁ ফুলি তো এইযোৰ কি জুৱেলাৰী নেকি তুমি জুৱেলাৰী দোকানত গ'লা গৈ ক'লা ছাৰ মোক জুৱেলাৰী লাগে তো তোমাক কি দিব মই কৈছা তোমাক কি দিব জুৱেলাৰী লাগে বুলি তোমাক ফুলি দিব নেকি তো তোমাক আকৌ বোলে মই ফুলি দিলে তুমি ক'লা ফুলি নালাগে মোক জুৱেলাৰী লাগে তাৰপৰা তোমাক নেকলেছ দিলে তুমি ক'লা মোক নেকলেছ নালাগে জুৱেলাৰী লাগে তো জুৱেলাৰী কি বস্তু তো জুৱেলাৰী কি তোমাৰ কালেক্টিভ নাউন হয় তোমাৰ কালেক্টিভ নাউন হয় ঠিক আছে তো কালেক্টিভ নাউন তোমাৰ অকল তোমাৰ ফুলি খাৰু এইবোৰ নহ'ব তো যিমানখিনি বস্তু থাকিব গোটেইখিনি একেলগে আমি জুৱেলাৰী বুলি ক'ম তাৰমানে এইখিনি হ'ব তোমাৰ জুৱেলাৰী তাত তোমাৰ ফুলি আঙুঠি ইয়েৰিংছটো গোটেইখিনি একেলগে ইনক্লুডেড থাকিলেহে সেইখিনি তোমাৰ কি হ'ব জুৱেলাৰী হ'ব যেনেকৈ তোমাৰ কি চিনেৰী তোমাৰ যেনেকৈ চব ইনক্লুডেড আছিলে তো তাৰ পৰা আমি এইটো গম পালোঁ যে চিনেৰী অলৰেডি প্লুৰেল হয় তাৰমানে চিনেৰী আকৌ চিনেৰিজ কৰিলে ভুল হ'ব তোমাৰ এক্সামত তোমাক দিব তোমাক ডাইভাৰ্ট কৰিবৰ কাৰণে চিনেৰিজ কৰি দিব তো চিনেৰিজ কেতিয়াও নহ'ব মেচিনাৰিজ কেতিয়াও নহ'ব জুৱেলাৰিজ কেতিয়াও নহ'ব কিয় কাৰণ জুৱেলাৰী অলৰেডি প্লুৰেল হয় জুৱেলাৰী মানে তাৰ সোণৰ ৰূপৰ গোটেইখিনি মানে তোমাৰ গোটেইখিনি বস্তু অলংকাৰ সোমাই আছে নেকলেছ হ'ব তাত চেইন হ'ব তাত তোমাৰ ইয়েৰিংছ হ'ব তাত ঠিক আছে তো গোটেইখিনি বস্তু একেলগে তোমাৰ কালেক্টিভলি তাক এটা নাউন হৈ আছে নাম দিয়া হৈছে তাক আমি কি বুলি কওঁ জুৱেলাৰী বুলি কৈ আছোঁ চ' আইৰিংছ তোমাৰ গোটেইবোৰ কি হ'ব একেলগে মিলি তোমাৰ কি হ'ব জুৱেলাৰিজ হ'ব তুমি যে কোৱা মোক ফাৰ্নিচাৰ লাগে বা বিয়াত ফাৰ্নিচাৰ্ছ দিছে ফাৰ্নিচাৰ দিলে যে তুমি সুধিলে যে ফাৰ্নিচাৰ কি দিলে তোমাক ক'লে ফাৰ্নিচাৰ দিলে বা তুমি দোকানলৈ গ'লা তুমি ক'লা যে মোক ফাৰ্নিচাৰ লাগে তোমাক কি দেখাব দোকানে চফা দেখাব তোমাক দেখাই দিব এইটো মানে ফাৰ্নিচাৰ হয় তুমি কোৱা মোক এইটো নালাগে মোক বোলে ফাৰ্নিচাৰ লাগে চফালৈ যাব নালাগে ফাৰ্নিচাৰ লাগে তো ফাৰ্নিচাৰ চফা নহয় নেকি ডাইনিং নহয় নেকি নহয় ছাৰ তো ফাৰ্নিচাৰ মানে কি তো ফাৰ্নিচাৰ মানে তোমাৰ ঘৰত লাগি থকা বস্তু টেবুল চেয়াৰ ডাইনিং ড্ৰেছিং তো গোটেইখিনি একেলগে তোমাক কিয় ফাৰ্নিচাৰ বুলি ক'ব তো সেইকাৰণে মানে ফাৰ্নিচাৰ অলৰেডি এটা কালেক্টিভ হৈ আছে মানে অলৰেডি এটা প্লুৰেল হৈ আছে আকৌ তুমি তাক কেতিয়াও প্লুৰেল কৰাৰ দৰকাৰ নাই তো ফাৰ্নিচাৰ্ছ লিখিলে ভুল হৈ যাব মেচিনাৰিজ কৰিলে তোমাৰ কি হৈ যাব ভুল হৈ যাব তো তাৰ পৰা আমাৰ এটা কুৱেশ্যন আহি গ'ল যে দ্য চিনেৰিজ অফ আছাম ইজ ভেৰি চাৰ্মিং দ্য চিনেৰিজ অফ আছাম আৰ ভেৰি চাৰ্মিং দ্য চিনেৰী অফ আছাম ইজ ভেৰি চাৰ্মিং তো এইটো তোমাৰ কি হ'ব আমি গম পাওঁ যে কালেক্টিভ ৱৰ্ড এটা ছিংগুলাৰ হিচাপে আমি ইউজ কৰিম তো তাৰ কাৰণে শুদ্ধ কুৱেশ্যন আমাৰ কোনটো হৈ যাব শুদ্ধ হৈ যাব দ্য চিনেৰী অফ আছাম ইজ ভেৰি চাৰ্মিং তো কি হ'ব তোমাৰ চিনেৰী কেতিয়াও চিনেৰিজ নহ'ব চিনেৰী কেতিয়াও চিনেৰিজ নহ'ব তো সেইকাৰণে এ আৰু বি কেঞ্চেল হৈ গ'ল চি কুৱেশ্যন ইয়াৰ কাৰণে কি হ'ব শুদ্ধ হ'ব বুজি পালোঁ ঠিক আছে বুজি পালোঁ অ'কে এইটো কুৱেশ্যন দিছে এনেকৈ ধৰা তোমাৰ এইবিলাক কি হয় এইবিলাক SSC এক্সামতো প্ৰায় অহা দেখা যায় এনেকুৱা কুৱেশ্যনছ These furnitures are very good quality. কোনটো পাৰ্টৰ ৰং আছে স্পটিং এৰৰ কৰিব দিছে তোমাক সেন্টেন্স কাৰেক্ট কৰিব দিছে তোমাক these furnitures are of very good quality, that's why they are so expensive. No error. কোনটো পাৰ্টত ভুল আছে আমি দেখিলে গম পাই গলো এতিয়া যে প্ৰথমে আমাৰ ভুল নালাগিলেহেঁতেন কিয় কাৰণ these furniture এইবিলাক বহুতবিলাক আছে মানে তো these furniture এই ফাৰ্নিচাৰ্ছ খিনি আমি গম পাওঁ যে বা বহুত আছে ফাৰ্নিচাৰ আছে কাৰণে ফাৰ্নিচাৰ্ছ আছে কিন্তু এতিয়া গম পালো যে স্যাৰ কেতিয়াও ফাৰ্নিচাৰ্ছ নহয় তো ডাইৰেক্টলি আমি লিখিম যে এই পাৰ্টত ভুল আছে তো কি আছে এই পাৰ্টত ভুল আছে কি ভুল আছে যে ফাৰ্নিচাৰ্ছ হৈ আছে তো ফাৰ্নিচাৰ কেতিয়া ফাৰ্নিচাৰ্ছ নহয় ওকে নেক্সট কি আছে the thief stole all the money in the house but surprisingly missed the jewelries in the locker
আৰে আমাক কি বুদ্ধি বনাব আহিছা জুৱেলাৰী কেতিয়াও জুৱেলাৰিজ নহয় বুলি ক'লে ছাৰে হয়নে তো জুৱেলাৰী কেতিয়াও জুৱেলাৰিজ নহ'ব তো ভুল আছে এইটো পাৰ্টত তো অপশ্যন নাম্বাৰ কি হ'ব চি পাৰ্টত কি আছে ভুল আছে জুৱেলাৰী কেতিয়াও কি নহয় জুৱেলাৰিজ নহ'ব okay next one the police are coming the police is coming the police are looking into the okay itu the second part itu the belek part so it is what me the police are coming the police is coming কোনটো শুদ্ধ হ'ব আমি স্যাৰ কেতিয়া পুলিশ আহিছে বুলি ক'লে কেতিয়া আমি অকলে অহা দেখাই নাই তো অকলে অহা বুলি আমি নাভাবো যে পুলিশ আহিছে তো অকলে অহা বুলি আমি কি নাভাবো যে পুলিশ কাবা ঘৰত বোলে পুলিশ আহিছে বোলে দোকানত বোলে পুলিশ আহিছে হয়নে ৰাস্তাত বোলে পুলিশ আছে আমাক কয় নাই যে হেলমেট নিপিন্ধিলে কয় যে তাত মানে পুলিশ আছে হয়নে তো পুলিশ কি এটা থাকিব নি অকল এটা পুলিশ থাকিব নি এটা থাকিব নাথাকে যদি এটা থাকে আমি এটা কি কম স্যাৰ তেতিয়া পুলিশমেন বুলি কম আকৌ পুলিশমেন বুলি কম যেতিয়া পুলিশমেন আছে তাত হয়নে এটো এটা পুলিশমেন হয়নে তো পুলিশ বুলি কোৱাৰ লগে লগে পুলিশ বুলি কোৱাৰ লগে আমি গম পাম যে এটা কালেক্টিভ ৱৰ্ড হৈ আছে তো পুলিশ ইজ কেতিয়াও হ'ব নোৱাৰিব আমি কি লিখিব লাগিব পুলিশ লিখিব লাগিব দা পুলিশ কামিং কিয় কাৰণ পুলিশ ইজ নহ'ব কাৰণ পুলিশ ইজ কেল নহ'ব কাৰণ এটা তোমাৰ কি হয় কালেক্টিভ ৱৰ্ড হয় তো এতিয়া মোক কোৱা অপশ্যন নম্বৰ 1 টো শুদ্ধ হয় নে নহয় দা পুলিশ আৰ কামিং হ'ব নে পুলিশ ইজ কামিং হ'ব মোক এইটো দিয়া ঠিক আছে পুলিশ ইজ কামিং নে পুলিশ আৰ কামিং কোৱা কমেন্টত কৰা পুলিশ ইজ কামিং হ'ব নে পুলিশ আৰ কামিং হ'ব তাপা চোৱা তুমি এইটো মোক কমেন্টত লাগিব দেই পুলিশ ইজ কামিং নে এইটো ইয়াৰ আনসাৰ মোক কমেন্টত লাগিব কমেন্টত কোৱা সোনকালে দা পুলিশ ইজ কামিং নে কি হ'ব কোৱা দা পুলিশ আৰ লুকিং ইনটু দা মেটাৰ দা পুলিশ ইজ লুকিং ইনটু দা মেটাৰ তো কি হ'ব এইটো দা পুলিশ আছে তো সিঙ্গুলাৰ হ'ব নে প্লুৰেল হ'ব এই দুইটা কোৱেশ্চন একে টাইপৰ হয় তো এই দুটা মোক কমেন্ট কৰিব জনাব লাগে জলদি যে কোনটো কাৰেক্ট হ'ব একেবাৰে সহজ মই গুটেখিনি ক'লোৱে ইয়াৰ আনসাৰ মই নকওঁ next one kettles are not allowed enter this ground okay কোনটো পাৰ্টত ভুল আছে কিবা ধৰি পাইছা কেটেল তো কেটেল বুলি ক'লে কি হৈছে গ্ৰুপ হয় এটো এটা তোমালোকে জীৱ-জন্তু গ্ৰুপক আমি কেটেল বুলি কওঁ ঠিক আছে তো জীৱ-জন্তু যিটো গ্ৰুপত তোমাৰ কেটেল হয় গৰু জাকটো আমি কেটেল বুলি ক'লো তো গৰু জাক বুলি কোৱাৰ লগে তাত অলৰেডি প্লুৰেল হুমাই আছে অলৰেডি প্লুৰেল হৈ আছে তাত কি আকৌ আমি এস লগাব লাগিব নালাগে তো ইয়াত এস নট নিডেড ঠিক আছে তো কেটেলস আৰ হ'ব নেকি তেতিয়া হলে স্যাৰ কেনে কেতিয়াও নহয় তো কেটেলস আৰ হ'ব নেকি নহয় কেতিয়াও তো ইয়াত তোমাৰ কি হ'ব এই পাৰ্টত তোমাৰ কি আছে ভুল আছে এই পাৰ্টত কি আছে ভুল আছে ৰামু টুক হিজ ক্ৰাউড অফ কেটেল টু দা ফিল্ড টু গ্ৰেজ ৰামু টুক হিজ ক্ৰাউড অফ কেটেল আৰে স্যাৰ ক্ৰাউড আমি গম পাওঁ যে আপুনি ক'লে যে কি কালেক্টিভ নাউন হয় কালেক্টিভ নাউন আমি ইউজ কৰিব লাগে বুলি আপুনি ক'লে তো কালেক্টিভ নাউন হ'ল বুলি আমি যাকে তাকে যুক্তটো লগাই দিব নোৱাৰো ক্ৰাউড আমাক আপুনি ফাৰ্স্ট লাইনত দেখাইছিলে যে ক্ৰাউড হিউম্যানৰ লগত ইউজ হয় ক্ৰাউড মানুহৰ লগত ইউজ হয় তো কেটেলৰ লগত কেনেকৈ হ'ব ঠিক আছে তো কেটেলৰ লগত ক্ৰাউড তোমাৰ ক্ৰাউড ইউজ হ'ব নেকি কোনো কাৰণে কেটেলত তোমাৰ ক্ৰাউড ইউজ নহয় এইটো ভুল হৈ গ'ল তো বি পাৰ্টত কি আছে ভুল হ'ব ঠিক আছে তো এইখিনি চাব লাগিব তোমাৰ দেখাৰ শুদ্ধ লাগিব কিন্তু বস্তুখিনি কি হ'ব মাৰাত্মক ভুল থাকিব নেক্সট কনসেপ্ট চোৱা এতিয়া চাবা দেই দ্য পাৰ্লিয়ামেণ্ট ৱাজ ইউনাইটেড অভাৰ দ্য ইছ্যু ক'লে যে পাৰ্লিয়ামেণ্ট ৱাজ ইউনাইটেড অভাৰ দ্য ইছ্যু তুমি এইটো কুৱেশ্যনৰ মিনিংটো এনেকৈ উলিওৱা পাৰ্লিয়ামেণ্টত কিবা এটা কেছ চলিছে তো পাৰ্লিয়ামেণ্ট মানে আমি কি জানো সকলো জানো এছাৰটা লোকসভা থাকে তাৰ লোকসভা থাকে ৰাজ্যসভা থাকে আৰু তোমাৰ প্ৰেসিডেন্ট এক্সট্ৰা বডি হয় ওকে তো লোকসভা ৰাজ্যসভাত কি আছে বিল উত্থাপন হয় কি হয় তাত বিল উত্থাপন হয় বিল প্ৰেজেন্ট কৰা হয় আৰু এই বিল প্ৰেজেন্ট বিলাক তোমাৰ কি হয় বিল বা কিবা ইস্যু চলে ঠিক আছে লাগে তোমাৰ কিবা খেতিয়কৰ ইস্যু হওক কিবা ষ্টুডেন্টৰ কিবা প্ৰবলেম হওক ঠিক আছে বা কিবা বিল হওক বা কিবা ৰিফিউজি সমস্যা হওক বা ফ্লাড ৰিলেটেড কিবা সমস্যা এটা তোমাৰ কি হৈছে লোকসভা বা ৰাজ্যসভাত চলিছে তো তাৰমানে পাৰ্লিয়ামেণ্ট বুলি ক'লে তোমাৰ কি সিঙ্গুলাৰ বস্তু নেকি নহয় স্যাৰ বহুত বস্তু আছে একেলগে হয়নে একেলগে বহুত বস্তু আছে ওকে তো একেলগে বহুত বস্তু আছে কিন্তু যেতিয়া ইয়াত তোমাৰ ইউনাইটেড ৱৰ্ডটো থাকে তাৰমানে গোটেইখিনি এক হৈ গৈছে মানে অভাৰ দ্য ইস্যু তো মানে এই পাৰ্লিয়ামেণ্টত এই বিলখন বা ইস্যুটোৰ এগেইনষ্টত কাৰো একো প্ৰবলেম নাই গোটেইখিনি এননিমাস হৈ আছে মানে গোটেইখিনি মানে এটা সিদ্ধান্তত আহিলে মানে সব ইউনাইটেড আছে যদি বিলখন পাস কৰিবলৈ সকলো আছে সকলো মানে ইউনাইটেড আছে যদি বিলখন পাস কৰিব নালাগে তাতো সকলো ইউনাইটেড আছে তো এটা কথা হ'ল যে এই ক্ষেত্ৰত ওপৰৰ কোনটো সেন্টেন্স শুদ্ধ হ'ব দা পাৰ্লিয়ামেণ্ট ৱাজ ইউনাইটেড তো এ বি তুমি চোৱা আৰু সি ডি এটা বেলেগ এটা কেছ ঠিক আছে তো দা পাৰ্লিয়ামেণ্ট ৱাজ ইউনাইটেড অভাৰ দা ইস্যু দা পাৰ্লিয়ামেণ্ট উইৰ ইউনাইটেড অভাৰ দা ইস্যু এই ওয়েটো আগত প্লুৰেল ভাৰ্ব হয়নে দে লগত আমি জানো যে হি লগত কি হয় হি লগত ৱাজ হয় আৰু তোমাৰ দে লগত কি হয় ওৱেৰ হয় তো দে তোমাৰ কি হয় সব প্লুৰেল হয় তো প্লুৰেল হোৱাৰ কাৰণে ওৱেৰ আহিলে তো প্লুৰেল হোৱাৰ কাৰণে তোমাৰ কি হ'ব ওৱেৰ আহিব কাৰণ ওৱেৰটো তোমাৰ কি হয় প্লুৰেল ভাৰ্ব হয় ঠিক আছে ওকে তো ৱাজটো কি হয় সিঙ্গুলাৰ হয়
কিয় আহিলে ৱাজটো সিঙ্গুলাৰ কাৰণ হিটো তোমাৰ কি হয় সিঙ্গুলাৰ হয় ওকে তো ইয়াত তোমাৰ সিঙ্গুলাৰ হ'ব না প্লুৰেল হ'ব এনেকুৱা ধৰণৰ কোৱেশ্চনতে ফচি যাবা দ্য পাৰ্লিয়ামেণ্ট মই ৱাজ লিখিম নে দ্য পাৰ্লিয়ামেণ্ট মই ৱেৰ লিখিম ঠিক আছে তাৰ কাৰণ তুমি গম পাব লাগিব যে পাৰ্লিয়ামেণ্ট যদি ইউনাইটেড হৈছে তেতিয়াহ'লে এক হৈছে ইয়াক সিঙ্গুলাৰ বুলি ধৰিব লাগিব তেতিয়া তুমি গম পালা যে ই ৱাজ ল'ব তোমাৰ কি ল'ব ই ৱাজ ল'ব ডান তো ইয়াৰ কাৰণে তোমাৰ কি হ'ব ফাৰ্ষ্ট যেটো ষ্টেটমেণ্ট হ'ব ফাৰ্ষ্ট ষ্টেটমেণ্ট ইয়াৰ কাৰণে তোমাৰ কি হ'ব কাৰেক্ট হৈ যাব ইয়াৰ কাৰণে তোমাৰ কি হ'ব ইয়াৰ কাৰণে তোমাৰ সৰি আৰে তোমাৰ ইয়াৰ কাৰণে ল'ব লাগিব তুমি এক নম্বৰ ষ্টেটমেণ্ট তোমাৰ এই কাৰণে কাৰেক্ট হৈ যাব ঠিক আছে কাৰণ কি ইয়াত তোমাৰ কি হৈছে ইয়াত তোমাৰ ইউনাইটেড হৈছে পাৰ্লিয়ামেণ্ট বা কমিটি হওক যি নহওক মিটিং হওক যি নহওক যদি বস্তুটো ইউনাইটেড হৈছে তেতিয়া তুমি ল'বা যে ইয়াত কি ৱাজ বা ইয়াত তুমি সিঙ্গুলাৰ ফৰ্মত ল'ব লাগিব ডান আছে ওকে নেক্সট তুমি চালা দ্য পাৰ্লিয়ামেণ্ট ইজ ডিভাইডেড ওকে ডিভাইড হৈ গ'ল তাৰ মানে ইয়াত আনএনিমাছলি নাই ওকে এই তোমাৰ ডিভাইড হৈ গ'ল তো ডিভাইড হোৱাৰ লগে লগে এই তোমাৰ প্লুৰেল ল'ব এই যদি ডিভাইড হয় কিবা এটা মতামত যদি ইয়াৰ মিল নাথাকে এই তোমাৰ কি ল'ব এই ৱেৰ ল'ব একদম বেসিক তুমি এইখিনি কত পঢ়াই নাই ঠিক আছে ইমান ইম্পৰ্টেন্ট তোমাক পঢ়াই আছো তো একদম কাইন্ডলি একদম মন দি কৰা গোটে বস্তুখিনি ঠিক আছে তো আজে বাজে কমেন্ট দি লাভ নাই মই এনেও কমেন্ট হয় সবে জানে যিমান দৰকাই দিলো মই নাচাওঁ ঠিক আছে ওকে তো কি হ'ব দ্য পাৰ্লিয়ামেণ্ট ৱাজ ইউনাইটেড অভাৰ দ্য ইস্যু হ'ব আৰু পাৰ্লিয়ামেণ্ট ৱে ডিভাইডেড অভাৰ দ্য ইস্যু হ'লে তোমাৰ কি হ'ব ৱেৰ ল'ব যদি সিঙ্গুলাৰ হয় যদি ইউনাইটেড হয় ৱাজ ল'ব যদি ডিভাইড হৈ যায় তোমাৰ কি ল'ব সব প্লুৰেল ল'ব ঠিক আছে যদি আৰু এটা চোৱা দ্য জুৰি ইজ আনএবল জুৰি মানে কি গম পোৱা নে এটা তোমাৰ কমিটি থাকে ঠিক আছে তোমাৰ জাজমেণ্টত মানে জাজমেণ্ট দিবৰ কাৰণে তোমাৰ জুৰি মেম্বাৰ্ছ মানে কমিটি থাকে তুমি যদি এখন মুভি আছিলে নামটো পাহৰিলো এই অক্ষয় কুমাৰ মানে এখন মুভি আছিলে ৰুস্তম এই ৰুস্তমখন তুমি দেখিবা যে কোৰ্টত জাজৰ ওচৰতো এফালে যদি তোমাৰ জাজ বহি থাকে আৰু এফালে তোমাৰ এখন বেঞ্চত জুৰি বহি থাকে ঠিক আছে এফালে তোমাৰ কি জুৰি বহি থাকে আৰু এফালে তোমাৰ কি হয় বাকি যিবিলাক একিউজ হৈ তাত থাকে তুমি যে ফিল্মত যে দেখা ঢেৰ মানুহ থাকে একদম কোৰ্টত সবে হাঁহে অৰ্ডাৰ বজায় তেনেকুৱা ৰিয়েল কোৰ্টত তেনেকুৱা নাথাকে ঠিক আছে তো কাকো যাব নিদিয়ে ৰিয়েল কোৰ্টত ওকে তো তোমাৰ কি জাজ আছে তো জাজৰ সাইডত তোমাৰ কিবা এটা যাতে মানে ডিসিশন এটা এই জুৰি মেম্বাৰ বিলাকেও ল'ব পাৰে ঠিক আছে তো এই জুৰি মেম্বাৰ তোমাৰ কি হয় মানে গোটেইখিনি মানে ভোটিং কৰি পেলাই এটা সিদ্ধান্ত আহে তো কৈছে যে দ্য জুৰি ইজ আনএবল জুৰি অসক্ষম হল এই অসক্ষম নহয় অক্ষম হল জুৰি অক্ষম হল টু টেক ডিসিশন তো ডিসিশনটো ল'বৰ কাৰণে জুৰি সক্ষম নহলে কিয় ডিউ টু দেয়াৰ ডিফাৰেণ্ট অপিনিয়ন তেওঁলোকৰ ডিফাৰেণ্ট অপিনিয়ন হোৱাৰ কাৰণে জুৰিবিলাকে কি ক'লে তেওঁলোকৰ ডিসিশনটো ল'ব নোৱাৰিলে কিছুমানে কৈছে ফাঁচি হ'ব লাগে কিছুমানে কৈছে নালাগে কিছুমানে কৈছে লাগে কিছুমানে কৈছে 6 মাহমান ফাঁসি দিব লাগে বা 5 বছৰ জেল দিব লাগে তো গোটেইকেইটা কি নাই তোমাৰ ডিসিশনত কি নাই মানে এক নাই ওকে যদি এক নাই ই তোমাৰ কি হ'ব যদি এক নাই চাৰি কেতিয়াও তোমাৰ সিঙ্গুলাৰ নহব বা জুৰি ইজ হ'ব নে ইয়াত জুৰি ইজ কেতিয়াও নহয় কাৰণ জুৰি ইজ হলে ইয়াত আমি গম পাইছো যে আগৰ কোৱেশ্চন দেখিছিলো যে পাৰ্লিয়ামেণ্ট ৱাজ হৈছিলে যদি ইউনাইটেড হৈছিলে পাৰ্লিয়ামেণ্ট ৱেৰ হৈছিলে যদি ডিভাইড হৈছিলে তো ইয়াত কেতিয়া মোক এতিয়া কোৱা ইয়াত কেনেবাকে জুৰি ইজ হ'ব পাৰিব নে নোৱাৰে কাৰণ তেওঁলোকৰ ডিসিশনটো আনএনিমাছলি নাই হোৱা ঐক্যতা নাই ওকে তাত তোমাৰ ডিভাইড হৈছে তো ডিভাইড হোৱাৰ কাৰণে জুৰি ইজ আনএবল যেটো এ নম্বৰ পাৰ্ট আছে এটো তোমাৰ কি আছে ডিফিকাল্ট আছে বা এটো তোমাৰ কি আছে ভুল আছে তো এটো কি হ'ব এটো শুদ্ধ নহব ডান the jury made their decision anonymously মানে কোনো প্রবলেম নোহোৱাকে ঠিক আছে তো ইউনিটি তো একো মানে প্রবলেম নাই তাত কোনো এগেইনষ্টত একো নাই তো এগেইনষ্টত একো নাই সো এক মানে এগেইনষ্টত নাই তো একটা ডিসিশন হল এক ডিসিশন হল গলে the jury made their decision হবনে সো দেয়াৰ কেনেকে হ'ব ইয়াত আপুনি প্ৰুভেল কৰিছে তো দেয়াৰটো কেনে পাকে আহিব একদম তোমাৰ দেয়াৰ নাহিব ইয়াত দেয়াৰ হৈছে দেয়াৰ নাহিব কিয় কাৰণ ইয়াত the jury made ইটস হ'ব কিয় ইটস হ'ব কাৰণ এটো এটা আনএনিমাছলি হৈ গ'ল তাৰ কোন ধৰণৰ বিপক্ষ নাই একপক্ষভাৱে এটা মাহিলো এটা মানে ইউনাইটেড হৈছে ইউনাইটেড হোৱাৰ লগে লগে ইয়াত তুমি কি ল'ব লাগিব তুমি এক সিঙ্গুলাৰ সাবজেক্ট বুলি মানি এক তুমি সিঙ্গুলাৰ ভাব দিব লাগিব the jury made its decision বুজি পাইছো ধুনীয়াকৈ বুজি পাইছো ওকে নেক্সট একে ধৰণৰ কোৱেশ্চন আকৌ আহিলে নেকি the parliament have passed this bill anonymously আছে মানে বিৰোধিতা কৰা নাই সাবজেক্ট is a parliament বিৰোধিতা কৰা নাই কোনেও আনএনিমাছলি তোমাৰ লৈ লোৱা হৈছে যদি আনএনিমাছলি লোৱা হৈছে ঠিক আছে তেতিয়া হলে ইয়াত তোমাৰ হেভ ভাব কিয় আছে ইয়াত স্যাৰ হেভ ভাব কিয় আছে মানে না বুজা তো হেভ মানে প্লুৰেল হে তো প্লুৰেল ভাব ইয়াত আমি কিয় ললো তো প্লুৰেল হ'বনে নহ'ব কাৰণে সিঙ্গুলাৰ হ'ব লাগিব the parliament has লাগিব কিয় কাৰণ ইয়াত আনএনিমাছলি লৈছে বিলখন পাস হৈছে আনএনিমাছলি বিলখন পাস হোৱাৰ কাৰণে ইয়াত তোমাৰ হেভ নালাগে তুমি কি লাগিব হেজ লাগিব ক্লিয়াৰ ওকে তো আমি নাউন আমি কমপ্লিট কৰি দিছো এটা আছিল আমাৰ কি নাউন
আমি নাউন চালো নাউন আমি কি পালো ইয়াত আমি কিছুমান নাউন পালো যে কমন নাউন প্ৰথমে আমি গম পাওঁ যে সকলো বস্তুবিলাক কমন হিচাপে জন্ম হয় কাৰো ঘৰত মানুহৰ নাম লৈ পেলাই জন্ম নহয় তাৰপৰা এলে নামকৰণ কৰিব প্ৰপাৰ নাউন হ'ব নামকৰণ কৰাৰ লগে কি হ'ব স্যাৰ প্ৰপাৰ নাউন হ'ব প্ৰপাৰ নাউন হোৱাৰ পিছত আমি গম পালো যে যিবোৰ বস্তু হিচাপ কৰিব পাৰি যাক আমি কি বুলি কওঁ কাউন্টেবল নাউন বুলি কওঁ যিবিলাক বস্তু হিচাপ কৰিব পাৰি সেইবিলাক আমি কওঁ কাউন্টেবল নাউন কাউন্টেবল নাউনৰ পিছত আহিলে আমাৰ আনকাউন্টেবল নাউন চেনি দালি ওকে পানী লাভ আনকাউন্ট কেলে লাগে ইয়াত আনকাউন্টেবল নাউন এইখিনি চালো তো এতিয়া চাবলৈ আছে আমাৰ দুটা বস্তু এক্সট্ৰাকে এটা হৈ গ'ল তোমাৰ কি এবষ্ট্ৰেক্ট নাউন আৰু মেটেৰিয়েল নাউন এবষ্ট্ৰেক্ট আৰু তোমাৰ কি মেটেৰিয়েল নাউন তো এইকেইটা বস্তু কিনো এইকেইটা বস্তু কিনো এইকেইটা কি ইম্পৰ্টেণ্ট নিশ্চয় বহুত ইম্পৰ্টেণ্ট এইকেইটা এই ধৰণৰ যদি কুৱেশ্যন আহি কৰিবা দ্য কপাৰ ইজ গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি দা লাগিব না ছাৰ কোনো কাৰণত আমি জানো যে দা নালাগে নাউনৰ আগত শুদ্ধ আনসাৰ হ'ব কপাৰ ইজ এ গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি তো এইটো কি হয় কপাৰ কি হয় তোমাৰ মেটেৰিয়েল নাউন হৈ গ'ল ঠিক আছে তো দা কপাৰ নহ'ব কপাৰ ইজ কি হ'ব তোমাৰ কপাৰ ইজ এ গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি নাউনৰ আগত আমি দা কেতিয়াও ইউজ নকৰোঁ ঠিক আছে অ'কে তো কপাৰ হ'ল তোমাৰ কি প্ৰপাৰ নাউন The coal is white. তো চাবা এতিয়া তো মই ক'লো ইয়াত কপাৰৰ আগত দা ইউজ নহয় কিন্তু আমি গম পাওঁ যে 80% কেছ আছে নহয় 20% কেছটো আছে সো 20% কেছটো ইয়াত আছে চোৱা কালি কৈছিলো যে প্ৰতিটো ক্লাছ লিংক থাকিব দেই কোনো এটা ক্লাছো মিছ নকৰিব ইয়াত কপাৰৰ আগত আমি গম পাওঁ যে কি নহয় দা ইউজ নহয় তো কপাৰ নিচিনা তোমাৰ কোল মানে কয়লা কি হয় তোমাৰ কোল মানে কি কয়লা ওকে তো কয়লা আগত আমি কেতিয়াও দা ইউজ নকৰোঁ আমি ক'লো যে কয়লা ইজ হোৱাইট সম্ভৱে নহয় কোল ইজ ব্লেক আচ্ছা ঠিক আছে কাৰণ এইটো একদম প্ৰপাৰ কুৱেশ্যন হয় দা কোল ইজ ব্লেক হ'লে কিন্তু আমি কি ক'লো ভুল বুলি ক'লো যেন দা কোল ইজ ব্লেক বুলি কোৱা হ'লে আমি কিন্তু এছেনটো কাটি লৈ যাম কিয় কাৰণ এইটো একদম নৰ্মেল কথা চবেই জানে যে কোল ইজ ব্লেক চবেই জানে ঠিক আছে তো এইটো কাৰণে ইয়াৰ শুদ্ধ এইটো ওকে তো এই চেঞ্চ চোৱা তুমি দা কোল ইজ হোৱাইট 20% কেছটো অলপ বুজিবলৈ দিগদাৰ ভালকৈ চাবা দা কোল ইজ হোৱাইট কোনটো শুদ্ধ হ'ব এই দুইটা একেটাই বেং ওকে the coal is white তো ইয়াত আকৌ the coal is white ভুল নহব কেলে চোৱা 20% এক্সট্ৰা কেছ আছিল ওকে তুমি ধৰি লোৱা কোলা অলপ আনি থৈছা ঘৰলে তুমি এটা বক্সত তুমি কিছা তুমি এইটো টেমাত নহুমাই কল ওকে এটা বক্সত তুমি কিছা তুমি কোল আনি থৈছা ওকে তুমি কোলখিনি কলা যে কোলখিনি বোলে হোৱাইট কালাৰ কি হয় তোমাৰ বোলে কোলখিনি বোলে কি হোৱাইট কালাৰ বোলে তুমি কোল আনি থৈছা ঠিক আছে তুমি লগতে কলা যে চোৱা আছোন মই কি আনিছো বোলে কোল আনিছো বোলে হোৱাইট কালাৰ কি বিশ্বাস নকৰে হয়নে কিন্তু তুমি যদি কোৱা এটা অলপ স্পেশাল হয় কেস তো মানে কি স্পেশাল হয় তুমি সোয়া ইয়া আচ্ছা কোল ইজ হোয়াইট তো এইখিনি কোল হোয়াইট হয় তো তাৰ কাৰণে তোমাক কি লাগিব দা ইউজ হ'ব কিন্তু নৰ্মেল যেটো কোল হয় জেনেৰেল যেটো কোল হয় কোল ইজ ব্লেক ইয়াত তুমি কি দা লিখিব নোৱাৰিবা ঠিক আছে যদি তোমাৰ এক্সেপশনাল কেস হৈ গ'ল যদি এক্সট্ৰা অৰ্ডিনাৰি কেস হৈ গ'ল তাত তুমি কিন্তু কি লগাব লাগিব দা লগাব লাগিব দা কোল ইজ হোয়াইট বোলে এইখিনি কয়লা কি বগা তো তেতিয়া তোমাক কি হ'ব 20% কেছত তোমাক কি হ'ব এইবিলাক কি হ'ব তোমাৰ দা ইউজ হৈ যাব গম পালা একেবাৰে সিম্পল ওকে স্যাৰ তো এবষ্ট্ৰেক্ট মানে কি যেনে আমি দেখি নাপাওঁ ধৰিব ন বিউটি হ্যাপিনেস ফৰগিভনেস তো ইয়াত কোনো শুদ্ধ হ'ব গম পাৰা ফৰগিভনেস অফ ওয়ান সেলফ ইজ দা হাৰ্ডেষ্ট অফ অল তো ক্ষমা কৰাটো বোলে বহুত টান কথা হয়নে দা ফৰগিভনেস অফ দা কেতিয়াও মানে এবষ্ট্ৰেক্ট নাউন হয় দা ইয়াত আমি লগাব নোৱাৰো তো ফৰগিভনেস অফ ওয়ান সেলফ forgiveness of oneself of পাছৰ অবজেক্ট হয়নে তো forgiveness of oneself তো of পাছৰ অবজেক্ট আৰু তো তোমাক কি ভাব ওকে তো forgiveness is হ'ব তো forgiveness আৰু লগাব নোৱাৰা তুমি বা forgiveness নহব forgiveness is oneself তো এই কোৱেশ্চনটো তোমাৰ এই পইণ্ট তোমাৰ কাৰেক্ট হৈ যাব নেক্সট ওয়া science is difficult subject the science is difficult subject বা কেতিয়াও নহয় তো science is difficult subject হ'ব ঠিক আছে বা science নহব তোমাৰ কি হ'ব science is difficult subject এইবিলাক কোৱেশ্চনৰ কাৰণ তুমি কি লিখিব লাগিব তো এইবিলাক কি তোমাৰ সায়েন্স মানে তোমাৰ কি ইয়াত এবষ্ট্ৰেক্ট হয় তুমি সায়েন্সৰ গোটেই বস্তুখিনি সোমাই যাবা হয়নে তো এটা কৈছে সায়েন্স ইজ ডিফিকাল্ট সাবজেক্ট তুমি বহুতখিনি বস্তু সোমাই আছে ফৰগিভনেস মানে কি তোমাৰ ক্ষমা কৰা হয়নে তো এইবিলাক 20% কেছ আমি চালো থ্যাংক ইউ তো আজি ক্লাস আমি ইমানতে এৰিব লাগিব কাৰণ মোৰ অফলাইন ক্লাसेছ আছে তো মই যাব লাগিব এতিয়া আজি খুব শৰ্ট হল ক্লাসটো ঠিক আছে তো এপত আৰু গোটেইখিনি ক্লাস আপোনালোকৰ চলি আছে সিটেটৰ কাৰণে আমাৰ আৰু যদি বেটাৰ কোৰ্স পায় মই আপোনাক ফ্ৰী কৰি দিম ক্লাস যদি আপুনি ক'বা সিটেটৰ ক্লাস বা আপুনি যদি এনেকৈ সাৰ্চ কৰে সিটেট বাই মহন্ত ছাৰ বুলি যদি মাৰে তাত যদি আপুনি 10টা ডেমো ক্লাস চাই লয় আৰু যদি আপুনি তাতকে বেলেগ ক'বাত যদি ইয়াতকে ভাল পায় মই কি কৰিম আপোনাক ফ্ৰী কৰি দিম মোক আপুনি যোগাযোগ কৰিব ফোন নাম্বাৰ হৈ গল 6003652672 যদি আপুনি অসমত ইয়াতকে বেটাৰ সিটেটৰ কোৰ্স পায় মোক আপুনি ফোন কৰিব মই আপোনাক কোৰ্সটো ফ্ৰী কৰি দিম ঠিক আছে আৰু গ্ৰামাৰ এইবিলাক আপুনি চাই ৰাখক আৰু সিটেটৰ কোৰ্সটো আপুনি সোনকালে লৈ লওক খুব কম দামতে দিয়া হৈছে কাৰণ সিটেটৰ পৰীক্ষা হ'ব আৰু এবাৰ কম্পিটিশন বহুত ভাল হ'ব কাৰণ ঢেৰ ল'ৰা ছোৱালী দিব কাৰণ জুলাই সিটেটটো এবাৰ নহ'লে তো সেইকাৰণে আমাৰ কি হ'ব বহুতখিনি আহিব ল'ৰা ছোৱালী তো সেইকাৰণে আপুনি এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰক আমি বহুত দিনৰ পৰা আগৰ পৰা আৰম্ভ কৰি দিলোঁ কোৰ্সটো আপুনি লৈ লওক যদি পেডাগজি আপুনি মোতকৈ যদি বেটাৰ পায়
পেডাগজি যদি আপুনি মোতকৈ বেটাৰ পায় ঠিক আছে তেতিয়া আপুনি মোক জনাব মই আপোনাক কৰিম কোৰ্স ফ্ৰী কৰি দিম এনি সাবজেক্ট আপুনি চাব পাৰে এপটো ডাউনলোড কৰি ল'ব তাত ফ্ৰী এনচিইআৰটি আৰু পিডিএফৰ লগত আপোনাক গোটেইখিনি আপলোড থাকিব এই ক্লাছবিলাকৰ পিডিএফবোৰ তাতে আপুনি পাব ঠিক আছে আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যনত দিয়াই যায় তাত আপুনি গৈ জইন হৈ ল'ব পাৰিব থ্যাংক ইউ ভেৰি মাচ